USTMৰ ইষ্ট জোন আন্তঃ বিশ্ববিদ্যালয় বাস্কেটবল পুৰুষ আৰু মহিলাৰ টুৰ্ণামেণ্ট দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বাস্কেটবল খেলুৱৈৰ অংশগ্ৰহণেৰে মেঘালয়ৰ USTM চুবহদত আজিৰে পৰা আৰম্ভ হ'ল সৰ্বভাৰতীয় পৰ্যায়ৰ আন্তঃ বিশ্ববিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা পুৰুষ আৰু মহিলা উভয় শাখাতে নতুন দিল্লীৰ এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিৰ দ্বাৰা আয়োজন কৰা হৈছে এই বাস্কেটবল প্ৰতিযোগিতাখনত মহিলা শাখাত ৩৬টা আৰু পুৰুষৰ শাখাত ৫১টা দলে অংশগ্ৰহণ কৰিছে ইষ্ট জোন ইণ্টাৰ ইউনিভাৰ্চিটি বাস্কেটবল শীৰ্ষক এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনত উত্তৰ পূবৰ বিভিন্ন ৰাজ্যৰ লগতে উৰিষ্যা উত্তৰ প্ৰদেশ বিহাৰ ঝাৰখণ্ড ছত্তীশগড় আৰু পশ্চিম বংগক প্ৰতিনিধিত্ব কৰা বিশ্ববিদ্যালয়ৰ দলসমূহে অংশগ্ৰহণ কৰিছে 10 দিনীয়াকৈ আৰম্ভ হোৱা এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভাৰতীয় এথলেটিক সন্থাৰ উপ সভাপতি তথা অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে উদ্বোধনী অনুষ্ঠানত প্ৰসিদ্ধ খেলুৱৈ তথা শেহতীয়াকৈ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱা নয়নমণি শইকীয়া অসম অলিম্পিক সন্থাৰ উপসভাপতি ৰাজ কাকতি ৰাজ্যৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা USTMৰ উপাচাৰ্য প্ৰফেচৰ GD শৰ্মা আকাশ ফুকনকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে মই এনে বাস্কেটবলৰ তেনেকৈ গেম চাবলৈ যোৱা নাই কিন্তু ইয়াত আহি এতিয়া ভালেই লাগিছে নৰ্থ ইষ্টৰ হৈ পাতিছে যিহেতু আৰু বিশেষকৈ এখন নেশ্যনেল নহয় যিহেতু কিন্তু তথাপিও ইমান বহুত মই পাৰ্টিচিপেট দেখিছোঁ ভাল লাগিছে সেইটো কাৰণে ভাবোঁ বহুত আগুৱাই যাব বাস্কেটবলৰ আমাৰ খেলুৱৈবিলাকো আশা কৰোঁ ইণ্ডিয়ান এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিজৰ উদ্যোগত আৰু ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়ৰ আতিথ্যত তেওঁলোকৰ প্ৰাংগণত তেওঁলোকৰ কেম্পাছত আজিৰে পৰা পূবমণ্ডল বিশ্ববিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা আৰম্ভ হৈছে অত্যন্ত এক উৎসাহজনক বতৰা কাৰণ উচ্চ শিক্ষা প্ৰতিষ্ঠানবোৰে আজিৰ তাৰিখত যি ধৰণে ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে আমাৰ ক্ৰীড়াবিদসকলৰ বাবে অত্যন্ত এটা সুখবৰ